নাজিৰাৰ হাতীহৰকা দলং বা গাদ দলঙৰ যি সমস্যা, এই গাদ দলঙত এখন গাড়ী ফচি যোৱাৰ পাছত চাওক এতিয়া দীৰ্ঘ সময় ধৰি যান জঁট, আৰু এই সমস্যা নাজিৰাৰ এক ডাঙৰ সমস্যা। গাদ দলং বা হাতীহৰকা এই ওপৰেদি যিখন ৰেল যায়, তলেদি গাড়ী যায়, আৰু ঠেক হোৱাৰ বাবে চাপৰ হোৱাৰ কাৰণে কোনো ধৰণৰ ডাঙৰ গাড়ী এইফালে অহা যোৱা নহয়। এনে এটা দীৰ্ঘদিনীয়া সমস্যা হৈ আছে, আৰু এই সমস্যাত ভুগি আছে বৰ্তমান সময়ত নাজিৰাবাসী। আৰু তাৰ পাছতো এই সমস্যা সমাধানৰ স্বাৰ্থত কিন্তু আজি পৰ্যন্ত কোনো এটা বিশেষ সমাধান সূত্ৰ উলিয়াব পৰা নাই, যিটো আটাইতকৈ লজ্জাজনক বুলি ক'লেও ভুল খোৱা নহ'ব। চাওক এইদৰে এতিয়া যান জঁটৰ মাজত মানুহ ফচি থাকিব লগা হৈছে।